চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে আহিছে অত্যন্ত সুখবৰ। এইবাৰ প্ৰকাশ পাইছে DADR সূচকাংক। অৱশেষত DADR সূচকাংক আহি পৰিছে যে জুলাই মাহত কিমান পৰিমাণে আপোনালোকৰ DA বৃদ্ধি পাব নিশ্চিত খবৰ আহি পৰিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা 10 জুলাই তাৰিখে অৱশেষত প্ৰকাশ কৰিছে অল ইণ্ডিয়া CPI IWৰ সূচকাংক কিমান পৰিমাণে বৃদ্ধি পাইছে। ইয়াত আপোনালোকক জনাব বিচাৰিছোঁ যে এইবাৰ অল ইণ্ডিয়া CPI IWৰ সূচকাংক মে' মাহত বৃদ্ধি হৈ 0.5 পইণ্ট বৃদ্ধি পাইছে আৰু 139.9 পইণ্টলৈকে বৃদ্ধি পাইছে অল ইণ্ডিয়া CPI IW সূচকাংক। ইপিনে ইনফ্লেশ্যন ৰেট এবাৰ হ্ৰাস পাইছে, য'ত 4.42% পৰা মে' মাহত 3.86% হ্ৰাস পাইছে, যিটো এটা সুখবৰ। এইবাৰ জনাব বিচাৰিছোঁ যে চৰকাৰী কৰ্মচাৰীসকলৰ জুলাই মাহত DADR বৃদ্ধিৰ নিশ্চিত খবৰ, যিহেতু AI CPI সূচকাংক 139.9 পইণ্টলৈ বৃদ্ধি পাইছে। ইয়াত আপোনালোকে DA গণনা কৰা কেলকুলেটাৰ অনুসৰি 52.91% DA বৃদ্ধি পাব আৰু জুন মাহত 140.5 যদি অল ইণ্ডিয়া CPI সূচকাংক ধৰা হয়, তেনেহ'লে ইয়াতো 53.28% বা 53% DA নিশ্চিত হৈছে, অৰ্থাৎ 3% DA বৃদ্ধি হোৱাটো নিশ্চিত। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।